অসম পুলিচত যদি জইন হ'ব বিচাৰিছিলে এতিয়াই মই এটা কথা কৈ দিওঁ, ডিচিপ্লিন মেইনটেইন কৰিবই লাগিব আপোনালোকক। ডিচিপ্লিন কেনেকৈ মেইনটেইন, ডিচিপ্লিনটো কোনটো ধৰণত মই কৈ আছোঁ, যেনেকৈ আপোনালোকৰ ভেকেঞ্চি যেতিয়া নহওক ওলাওক কিয়, আপোনালোকৰ ডিচিপ্লিন ৱাইজ যদি বাই কনচিষ্টেণ্ট ৱাইজ যদি আপুনি নিজৰ কামখিনি কৰি যায়, আপোনালোকৰ চিলেকশ্যন 110% হ'ব। বাট কেনেকৈ হ'ব এইটো কথা মই বুজাব চেষ্টা কৰিছোঁ। কম্পিটিশ্যন বাঢ়ি আছে, আপোনালোকক ফিজিকেল, আপোনালোকে এইটো এনেকুৱা ৰদ চাব নালাগে, ঠিক আছে, এনেকুৱা ৰদ চাব নালাগে, কষ্ট ষ্টাৰ্টিং কৰি দিব লাগে এতিয়াৰ পৰা। মই নিজৰ কথা নকওঁ, কিয়নো আপোনালোকে এনেকৈ ভাবিব যে ছাৰে নিজকে গ্ল'ৰিফাই কৰি আছে আমাৰ ওচৰত। চ' এইবিলাক নাই, যিমান পাৰে আপোনালোকে নিজে কষ্ট কৰিব, ষ্টাৰ্ট কৰি দিয়ক কষ্টটো, ঠিক আছে। নিজে নিজৰ কষ্ট কেতিয়া গম পায়, যেতিয়া আপোনালোকৰ চিলেকশ্যনটো হৈ যাব, তাৰপিছত বেলেগক যেতিয়া আপুনি ক'ব যাব, তেতিয়া ক'ব যে হয় মই এইবিলাক কষ্ট মই নিজে কৰা, আৰু নিজে কৰাৰ পিছতহে মই এইটো চিলেকশ্যনটো পাইছিলোঁ, ঠিক আছে।